Hello student, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা তেওঁলোকৰ বাবে আজিৰ এই ভিডিওটো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। লগতে যদি কোনোবা পেৰেন্টছ এই ভিডিওটো চাই আছে, আপোনাৰ সন্তানে যদি এবাৰ মেট্ৰিক পৰীক্ষা দিব, তেন্তে ভিডিওটো আপোনাৰ বাবেও বহুত গুৰুত্বপূৰ্ণ। কিন্তু তাৰ আগতে যদি আপুনি আজি আমাৰ এই চেনেলত নতুন আহিছে, তেন্তে এনে ধৰণৰ ভিডিওবিলাক সদায় পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। সকলো শিক্ষাৰ্থীৰ মনতে সপোন থাকে যে মই ভাল ৰিজাল্ট কৰিম, বা সকলো পেৰেন্টছৰে মনত সপোন থাকে যে মোৰ সন্তানক ভাল এটা ৰিজাল্ট কৰাম। কিন্তু পিতৃ মাতৃ আৰু সন্তানে দেখা সেই সপোন বহুতো সময়ত সঠিক গাইডেন্সৰ অভাৱত বাস্তৱত পৰিণত নহয়। কিন্তু এতিয়া আপোনালোকৰ চিন্তা কৰিব নালাগে, কিয়নো IH টেক আসামে আপোনালোকৰ বাবে লৈ আহিছে সঠিক গাইডেন্স। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই চেনেলৰ লগত আগৰে পৰা জড়িত হৈ আছে, তেওঁলোকে নিশ্চয় জানে যে আমাৰ IH টেক আসামে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে নিউ পেটাৰ্ণৰ ওপৰত বেছ কৰি থিওৰি নোটছ আৰু MCQ প্ৰশ্ন বহুত দিনে পৰা এডভাৰটাইজমেন্ট কৰিয়ে আছে, আৰু বহুতো ষ্টুডেন্টে লাষ্ট 2-3 মাহত আমাৰ পৰা বহুতো ষ্টুডেন্টে আমাৰ সেই গাইডেন্সখিনি লৈছে, আৰু সেই গাইডেন্সখিনি লৈ তেওঁলোকে হাফ ইয়াৰলি এক্সাম আৰু প্ৰি ফাইনেল এক্সামবোৰতো বহুত ভাল মাৰ্কছ পাবলৈ সক্ষম হৈছে। আৰু আমি 100% শিওৰলি ক'ব পাৰোঁ, যদি আমি প্ৰভাইড কৰা গাইডেন্সখিনি ষ্টুডেণ্টসকলে ভালকৈ ষ্টাডি কৰে, তেতিয়া তেওঁলোকে মেট্ৰিক ফাইনেল পৰীক্ষাটো 100% তেওঁলোকে প্ৰশ্ন পৰীক্ষাত লিখি আহিব পাৰিব। কিন্তু যিসকল ষ্টুডেণ্টে এতিয়াও গাইডেন্সখিনি লোৱা নাই, তেওঁলোকৰ বাবে এটা বিগ অফাৰ আমি আজি লৈ আহিছোঁ, আৰু এই অফাৰটো কেৱল 10 দিনৰ কাৰণে থাকিব। তো আগতে যোনসকলে আমাৰ এই চেনেলত এডভাৰটাইজমেন্টৰ ভিডিওবিলাক চাইছে, তেওঁলোকে নিশ্চয় জানে যে আমাৰ IH টেক আসামৰ ফেকাল্টিসকলে প্ৰভাইড কৰা গাইডেন্সখিনি পাৰ ছাবজেক্টত 150 ৰুপিজকৈ প্ৰাইচ আছিলে। তো তেনেদৰে হিচাপ কৰিলে, কেলকুলেট কৰিলে তোমালোকৰ 6টা ছাবজেক্টত টোটেল হৈ যায় 900 ৰুপিজ। কিন্তু আমাৰ IH টেক আসামে 10 দিনৰ কাৰণে ষ্টুডেণ্টসকলৰ বাবে এটা ডাঙৰ অফাৰ দিছে, আৰু সেই অফাৰটো হৈছে তোমালোকে আজিৰে পৰা 10 দিনৰ ভিতৰত, অৰ্থাৎ জানুৱাৰীৰ 5 তাৰিখলৈকে এই অফাৰটো তোমালোকৰ বাবে দিয়া হ'ব। যদি জানুৱাৰীৰ 5 তাৰিখৰ ভিতৰতে তোমালোকে আমাৰ গাইডেন্সখিনি লোৱা, তেন্তে তোমালোকে অল ছাবজেক্টৰ গাইডেন্স তোমালোকে অনলি 499ত ল'ব পাৰিবা। তাতে তোমালোকৰ আছামিছৰ অল চেপ্টাৰৰ থিওৰি নোটছ থাকিব। আছামিছত MCQ নাহে, গতিকে তাত MCQ নাথাকিব। ইংলিছৰ অল চেপ্টাৰৰ থিওৰি নোটছ আৰু MCQ থাকিব। সায়েন্সৰ অল চেপ্টাৰৰ থিওৰি নোটছ, এডিশ্যনেল কুৱেশ্যন আৰু MCQ থাকিব। সোশিয়েল সায়েন্সৰ অল চেপ্টাৰৰ থিওৰি নোটছ আৰু MCQ থাকিব। লগতে তোমালোকৰ মেথছৰ অল চেপ্টাৰৰ MCQ প্ৰশ্ন থাকিব। আৰু যাৰ ইলেক্টিভ সাবজেক্ট জিঅ'গ্ৰাফি, কম্পিউটাৰ সায়েন্স, হিন্দী, এৰাবিক, এই 4টা ইলেক্টিভ যাৰ আছে, তেওঁলোকে সেই ইলেক্টিভ সাবজেক্টৰো অল চেপ্টাৰৰ নোটছ পাব। আৰু ছাত্ৰ ছাত্ৰীসকল, এই গাইডেন্সখিনি তোমালোকক হোৱাটছআপত PDF হিচাপেহে প্ৰভাইড কৰা হ'ব। তাৰ কাৰণে তোমালোকে অনলি 499তে পাই যাবা, যদি তোমালোকে জানুৱাৰীৰ 5 তাৰিখৰ ভিতৰতে লোৱা। কিন্তু জানুৱাৰীৰ 5 তাৰিখৰ পিছত এই সুযোগটো তোমালোকে নোপোৱা, তেতিয়া কিন্তু প্ৰাইচটো আগৰ ধৰেই হৈ যাব। গতিকে তোমালোকে যদি এতিয়াও গাইডেন্সখিনি লোৱা নাই, যদি ল'ব বিচৰা, এতিয়াই তোমালোকে IH টেক আসামৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত কণ্টেক্ট কৰি এতিয়াই গাইডেন্সখিনি সংগ্ৰহ কৰি ভালদৰে পঢ়া শুনাত লাগি যোৱা। আৰু যদি পেৰেন্টছে ভিডিওটো চাইছে, এতিয়াই আপুনি যোগাযোগ কৰি আমাৰ গাইডেন্সখিনি আপোনাৰ সন্তানক যোগান দি দিয়ক, যাতে আপোনাৰ সন্তানে ভাল এটা ৰিজাল্ট কৰিবলৈ সক্ষম হয় আৰু আপোনাৰ সপোনটো বাস্তৱত পৰিণত হয়। তো আজিৰ ভিডিওটোত আপোনালোকৰ বাবে এই আপডেটখিনি আছিলে। আশা কৰোঁ ভিডিওটো আপোনালোকৰ বাবে বহুত হেল্পফুল। গতিকে
ভিডিওটো যদি ভাল লাগে তেন্তে ভিডিওটোত এটা লাইক কৰি দিব লগতে ভিডিওটো আপোনাৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিব লগতে আমাৰ এই চেনেলত যদি আজি নতুন আহিছে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব থ্যাংক ইউ ফৰ ওয়াচিং